ৱেলকাম টু মাই লিখা পঢ়া শুনা ইউটিউব চেনেললৈ সকলোৰে স্বাগতম। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় নম্বৰ 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ এই অধ্যয়নৰ প্ৰশ্নাৱলী আৰু অনুশীলনীৰ সকলো প্ৰশ্নৰ উত্তৰ ইয়াত লিখি দিম আৰু বুজাই দিম। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। পাঠ্যপুথিৰ অন্তৰ্গত প্ৰশ্নাৱলী। 1 নম্বৰ প্ৰশ্নটোত কৈছে তলৰ কোনবোৰ পদাৰ্থ? তলৰ বহুকেইটা বস্তু দিয়া আছে: চকী, বায়ু, প্ৰেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা পানীয়, সুগন্ধি দ্ৰব্য, শোভা। ইয়াৰে কোনবিলাক পদাৰ্থ আৰু কোনবিলাক পদাৰ্থ নহয়? আমাৰ অকল পদাৰ্থখিনিহে ওলালেই হ'ল। ইয়াৰ ভিতৰত চকী, বায়ু, বাদাম, ঠাণ্ডা পানীয় এইকেইটা হ'ল পদাৰ্থ। আৰু পদাৰ্থ নহয় কোনকেইটা? প্ৰেম, গোন্ধ, ঘৃণা, চিন্তা, সুগন্ধি দ্ৰব্য, শোভা এইবোৰ পদাৰ্থ নহয়। 2 নম্বৰ প্ৰশ্নটোত কৈছে তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা। তলত এটা পৰ্যবেক্ষণ দিছে, তাৰ কাৰণ দৰ্শাব লাগে। কৰাকৈ ভজা গৰম বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়? কৰাকৈ ভজা বস্তু এটাৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰাই পোৱা যায়, কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰত যাব লাগে কিয়? এতিয়া প্ৰশ্নটো কৰিছে যে কৰাকৈ ভজা বস্তুৰ এটা গোন্ধ বহু দূৰলৈ যায়, ঠাণ্ডা বস্তুৰ গোন্ধ বহু দূৰলৈ নাযায়, আৰু সেই ঠাণ্ডা বস্তুটোৰ গোন্ধ পাবলৈ ওচৰত যাব লাগে কিয়? তেনে উত্তৰটো চাওঁ। কোনো পদাৰ্থ গোন্ধ পোৱাৰ কাৰণ তাৰ কণিকাবোৰ বেপনৰ দ্বাৰা বায়ুলৈ আহে। উষ্ণতা বেছি হ'লে বা তাপ পালে বেপনৰ মাত্ৰা বাঢ়ে। সেইবাবে কৰাকৈ ভজা গৰম বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে এজন ডুবাৰুৱে সাঁতোৰোৱাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ? তোমালোকে উত্তৰটো চোৱা যে প্ৰশ্নটোত কৈছে যে এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি যায়, এইটো এটা কি ধৰ্ম? উত্তৰটো চাবা যে পদাৰ্থৰ কণিকাবোৰৰ মাজত থকা আকৰ্ষণৰ বাবে পানী ফালি যোৱাৰ পিছত পানীখিনি আকৌ আগৰ অৱস্থাত আহে। সেইবাবে ডুবাৰুৱে সাঁতোৰোৱাৰ সময়ত পানী ফালি সোমাই যাব পাৰে। বুজি পাইছে নিশ্চয় ছাত্ৰ ছাত্ৰীসকল। 4 নম্বৰ প্ৰশ্নটো কৈছে যে পদাৰ্থৰ কণিকাবোৰ বৈশিষ্ট্যবিলাক কি কি? পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবোৰ কি কি? চোৱা, উত্তৰটো আছে পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য হ'ল পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে। পদাৰ্থৰ কণিকাবোৰৰ মাজত কি আছে? ব্যৱধান আছে। পদাৰ্থৰ কণিকাবোৰৰ অনাবৰতে গতি কৰি থাকে। পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে। পদাৰ্থৰ কণিকাবোৰ কল্পনাতীতভাৱে ক্ষুদ্ৰ, অৰ্থাৎ কাল্পনিকভাৱে ক্ষুদ্ৰ বা কাল্পনিকভাৱে ক্ষুদ্ৰ। 2 নম্বৰ প্ৰশ্নাৱলীত প্ৰথম প্ৰশ্নটো হৈছে পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে। পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে। তলৰ পদাৰ্থবোৰৰ ঘনত্বৰ ঊৰ্ধ্বক্ৰমত সূচোৱা। কি কি আছে? বায়ু, চিমনিৰ পৰা ওলোৱা ধোঁৱা, মৌ, পানী, চকমাটি, কপাহ আৰু লো।
ঘনত্বৰ ঊৰ্ধ্বক্ৰমটো চোৱা। তো ঘনত্বৰ ঊৰ্ধ্বক্ৰমটো কি হ'ব? এইটো যে বায়ু চিমনিৰ পৰা ওলোৱা ধোঁৱা, পানী, মৌ, কপাহ, চকমাটি আৰু লো, এইটো হ'ল ঘনত্বৰ ঊৰ্ধ্বক্ৰম। নেক্সট প্ৰশ্নটো হৈছে, প্ৰশ্ন এইটো হৈছে, পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰ দেখুৱাই এখন তালিকা কৰা। তালিকাখন চাওঁ। গোটা পদাৰ্থ, তৰল পদাৰ্থ, গেছীয় পদাৰ্থ এনেধৰণৰ দিবা। ঘনত্ব অতি বেছি, ঘনত্ব গোটা পদাৰ্থৰ অতি বেছি, তৰল পদাৰ্থৰ মজলীয় বা মজলীয়া, গেছীয় পদাৰ্থৰ কম, নিৰ্দিষ্ট আকৃতি গোটা পদাৰ্থৰ আছে, তৰল পদাৰ্থৰ নাই, গেছীয় পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি নাই। আয়তন গোটা পদাৰ্থৰ আছে, তৰল পদাৰ্থৰ আছে, গেছীয় পদাৰ্থৰ নাই। বেপন বেগ গোটা পদাৰ্থৰ কম, তৰল পদাৰ্থৰ মজলীয়া, গেছীয় পদাৰ্থৰ বেছি। কণিকাবোৰৰ মাজত ব্যৱধান গোটা পদাৰ্থৰ কম, তৰল পদাৰ্থৰ মজলীয়া, গেছীয় পদাৰ্থৰ অতি বেছি। দৃঢ়তা গোটা পদাৰ্থৰ আছে, জলীয় পদাৰ্থৰ নাই, অৰ্থাৎ তৰল পদাৰ্থৰ নাই, গেছীয় পদাৰ্থৰ নাই। প্ৰবাহী গোটা পদাৰ্থৰ নহয়, তৰল পদাৰ্থৰ হয়, গেছীয় পদাৰ্থৰ হয়। নেক্সট কুৱেশ্যনটো হৈছে বি। তলৰ বিষয়বিলাকৰ ওপৰত মন্তব্য দিয়া। দৃঢ়তা, সংকোচনশীলতা, প্ৰবাহিতা, আকাৰ, গতিশক্তি আৰু ঘনত্ব। দৃঢ়তা ওপৰত মন্তব্যটো চোৱা। বাহ্যিক বল প্ৰয়োগ কৰি কোনো পদাৰ্থৰ আকাৰ বা আকৃতি সলনি কৰিব নোৱাৰা প্ৰৱণতাক পদাৰ্থটোৰ দৃঢ়তা বোলা হয়। সংকোচনশীলতা পদাৰ্থ এটাৰ ওপৰত বাহ্যিক বল প্ৰয়োগ কৰিলে আকাৰ সলনি হয়, কিন্তু বাহ্যিক বল আঁতৰালে পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিব পাৰে। এই ধৰ্মটোক সংকোচনশীলতা বোলা হয়। নেক্সট হৈছে প্ৰবাহিতা পদাৰ্থৰ বৈ যাব পৰা ধৰ্মটোক প্ৰবাহিতা বোলা হয়। নেক্সট হৈছে আকৰ পদাৰ্থৰ এটা নিৰ্দিষ্ট গড় বা পৰিসীমা বা স্থিৰ আয়তন থকা বৈশিষ্ট্য আকাৰ বোলা হয়। গতি শক্তি পদাৰ্থৰ গতিৰ ফলত নিহিত হোৱা শক্তিক গতিশক্তি বুলি কোৱা হয় বা গতিশক্তি বোলা হয়। ঘনত্ব পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰক পদাৰ্থটোৰ ঘনত্ব বোলা হয়। কাৰণ দৰ্শোৱা 3 নম্বৰ প্ৰশ্ন, কাৰণ দৰ্শোৱা। প্ৰথম এইটো হৈছে গেছ এটা ৰখা পাত্ৰটোত গেছটো সম্পূৰ্ণৰূপে ভৰি পৰে। কাৰণটো কি? কাৰণটো এইটোৱেই যে গেছীয় পদাৰ্থৰ কণিকাবোৰ বেপন বেগ বেছি। গেছীয় পদাৰ্থৰ কণিকাবোৰৰ বেপন বেগ বেছি, সেইবাবে এই কম সময়ত বেপন ঘটিব পাৰে। আনহাতে গেছীয় পদাৰ্থৰ কণিকাবোৰৰ মাজত পৰস্পৰ আমাৰ চাৰিওকাষৰ বস্তুবোৰ
আকৰ্ষণ বল কম, সেইবাবে এই গেছ এটা ৰখা পাত্ৰটোত গেছটো সম্পূৰ্ণৰূপে ভৰি পৰে। তোমালোকে বুজি পাইছা যে গেছ এটা ৰখা পাত্ৰটো গেছটো সম্পূৰ্ণৰূপে ভৰি পৰে কাৰণটো এইটো। নেক্সট কুৱেশ্যনটো হৈছে ধাৰক পাত্ৰৰ বেৰত গেছ এটাই চাপ দিয়ে। কাৰণটো কি? ধাৰক পাত্ৰৰ বেৰত গেছ এটাই চাপ দিয়ে, তাৰ কাৰণটো কি চোৱা। গেছীয় অৱস্থাত কণিকাবোৰে যাদৃচ্ছিকভাৱে তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে। এনেকুৱা চলনৰ বাবে কণিকাবোৰে পৰস্পৰ খুন্দা মাৰে। ধাৰক পাত্ৰৰ বেৰতো খুন্দা মাৰে। ধাৰক পাত্ৰৰ বেৰত প্ৰতি একক ক্ষেত্ৰত এই কণিকাবোৰে দিয়া হেঁচাই হ'ল গেছৰ চাপ। নেক্সট কুৱেশ্যনটো হৈছে চি। কাঠৰ টেবুল এখন কঠিন পদাৰ্থ বুলিব পাৰি। কাৰণটো হৈছে কাঠৰ টেবুল এখন নিৰ্দিষ্ট ঘৰ বা আকৃতি আছে। ই দৃঢ়, ইয়াৰ পৰিসীমা আৰু আয়তন আছে, গতিকে টেবুল এখন কঠিন পদাৰ্থ। নেক্সট ডি নম্বৰ প্ৰশ্নটো কৈছে বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰোঁ, কিন্তু কাঠ এখনৰ মাজত ঘূৰাবলৈ কেৰেটি বিশেষজ্ঞৰ প্ৰয়োজন। ইয়াৰ উত্তৰটো চোৱা। বায়ুৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বল জলীয় বা গোটা পদাৰ্থৰ কণিকাৰ মাজৰ আকৰ্ষণ বলতকৈ কম। সেয়েহে সাধাৰণ বায়ুৰ মাজত হাতখন সহজে ঘূৰাব পাৰি, কিন্তু গোটা পদাৰ্থ কাঠ এখনৰ মাজত কেৰেটি বিশেষজ্ঞৰ প্ৰয়োজন, কাৰণ তাত অণুবোৰৰ মাজত আকৰ্ষণ বল বেছি। নেক্সট কুৱেশ্যনটো হ'ল কঠিন পদাৰ্থৰ তুলনাত জলীয় পদাৰ্থৰ ঘনত্ব কম, কিন্তু দেখিছানে বৰফ পানীত উপঙে কিয়? যে কঠিন পদাৰ্থৰ তুলনাত জলীয় পদাৰ্থৰ ঘনত্ব কম, কিন্তু বৰফ পানীত উপঙে কিয়? তেনে উত্তৰটো হৈছে পানী বৰফলৈ ৰূপান্তৰ হওঁতে তাৰ আয়তন বেছি হয়, অৰ্থাৎ একে ভৰৰ পানীতকৈ বৰফ আয়তন বেছি। ইয়াৰ পৰা ক'ব পাৰি যে বৰফ কঠিন হ'লেও ইয়াৰ ঘনত্ব পানীতকৈ কম, গতিকে ই পানীত উপঙে। নিশ্চয় তোমালোকে বুজি পাইছা যে বৰফ পানীত উপঙে কিয়। নেক্সট কুৱেশ্যনটো হৈছে তলত দিয়া উষ্ণতাবোৰ চেলছিয়াছ স্কেলত প্ৰকাশ কৰা বা চেণ্টিগ্ৰেডত প্ৰকাশ কৰা। 300 কেলভিন, 573 কেলভিন, C = K -273। সেইটো আমাৰ সূত্ৰ মতে আহিছে। এতিয়া বহাই দিয়া 300 কেলভিন = 300 - 273 ডিগ্ৰী চেলছিয়াছ। এতিয়া 300ৰ পৰা 273 বাদ দিয়া, তেনেহ'লে কিমান হ'ল? 27 ডিগ্ৰী চেলছিয়াছ। নেক্সট বি নম্বৰ কুৱেশ্যনটোত কৈছে যে 573 কেলভিন = কি হ'ব? এতিয়া 537 - 273 ডিগ্ৰী চেলছিয়াছ। 573ৰ পৰা 273 বাদ দিয়াৰ লগে লগে 300 ডিগ্ৰী চেলছিয়াছ। এইখিনি আমাৰ চেলছিয়াছ স্কেললৈ লৈ গ'লোঁ, কেলভিনৰ পৰা চেলছিয়াছ স্কেললৈ। তোমালোকে বুজি পাইছা? 2 নম্বৰ প্ৰশ্নটো হৈছে তলৰ উষ্ণতাবিলাকত পানীৰ ভৌতিক অৱস্থা কি হ'ব? তলৰ উষ্ণতাবিলাকত পানীৰ ভৌতিক অৱস্থা কি হ'ব?
250 ডিগ্ৰী চেলচিয়াছত পানীৰ ভৌতিক অৱস্থাটো কি হ'ব? এই উশাহত পানী গেছীয় অৱস্থা থাকিব। কাৰণ পানীৰ উতলাংক 100 ডিগ্ৰী চেলচিয়াছ। গতিকে এই উষ্ণতাই বাষ্পভূত হয়। গতিকে 250 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত গেছীয় অৱস্থাতহে থাকিব। নেক্সট বি নম্বৰ প্ৰশ্নটো হৈছে 100 ডিগ্ৰী চেলচিয়াছত। 100 ডিগ্ৰী চেলচিয়াছত এই উষ্ণতাত পানী উতলিবলৈ ধৰে। এই উষ্ণতাত পানী জলীয় অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ ৰূপান্তৰ হৈ থাকে। নেক্সট কুৱেশ্যনটো হৈছে কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয়? উত্তৰটো হৈছে ভৌতিক অৱস্থাৰ সলনি হোৱাৰ সময়ত পদাৰ্থৰ অণুবোৰৰ মাজৰ দূৰত্ব বা আকৰ্ষণ কম বেছি হয়। তাপ প্ৰয়োগ কৰিলে আকৰ্ষণ কম হয় আৰু অণুবোৰৰ মাজৰ দূৰত্ব বাঢ়ে। ব্যৱহৃত তাপ শক্তি অণুবোৰৰ মাজৰ আকৰ্ষণ শক্তি অতিক্ৰম কৰাত ব্যৱহাৰ হয়। গতিকে উষ্ণতা একে থাকে। সেইদৰে তাপ শক্তি কমালে অণুবোৰৰ আকৰ্ষণ বাঢ়ি যায় আৰু পৰস্পৰ দূৰত্ব কমি যায়। গতিকে অৱস্থাৰ পৰিৱৰ্তন নোহোৱালৈকে উষ্ণতা স্থিৰ হৈ থাকে। নেক্সট প্ৰশ্নটো হৈছে বায়ুমণ্ডলীয় গেছ জলীয় কৰিব পৰা পদ্ধতি এটা কোৱা। বায়ুমণ্ডলীয় গেছ জলীয় কৰিব পৰা এটা পদ্ধতি। চোৱা উত্তৰটো চাপ প্ৰয়োগ কৰি পদাৰ্থৰ কণিকাবোৰ পৰস্পৰ ওচৰ চপাব পাৰি। চোৱা চাপ প্ৰয়োগ কৰি পদাৰ্থৰ কণিকাবোৰ পৰস্পৰ ওচৰ চপাব পাৰি। প্ৰয়োগ কৰি আৰু উষ্ণতা কমাই গেছীয় পদাৰ্থ জলীয় কৰিব পাৰি। সাধাৰণ বায়ুক উচ্চ চাপ প্ৰয়োগ কৰি উষ্ণতা কমাই জলীয় কৰিব পাৰি। বুজি পাইছা? এইটো পদ্ধতি। নেক্সট কুৱেশ্যনটো হৈছে এটা শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয়? কুৱেশ্যনটো এনচাৰটো হ'ব শুষ্ক গৰম দিনত বায়ুত জলীয় বাষ্পৰ পৰিমাণ কম হয়। তেনে অৱস্থাত বাষ্পীভৱন প্ৰক্ৰিয়াৰ বেগ বৃদ্ধি হয়। সেইবাবে শুষ্ক গৰম দিনত এটাই ভালকৈ ঠাণ্ডা কৰে। নেক্সট কুৱেশ্যনটো হৈছে গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয়? গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয়? চোৱা উত্তৰটো গ্ৰীষ্মকালত বাষ্পীভৱন প্ৰক্ৰিয়াৰ বেগ বৃদ্ধি হয়। মাটিৰ কলহ বিদ্যাৰে পানী বাষ্পীভৱন প্ৰক্ৰিয়া দ্ৰুত গতিত হৈ থাকে আৰু বাষ্পীভৱনৰ বাবে প্ৰয়োজন হোৱা তাপ শক্তি তাত থকা পানীৰ পৰা শোষণ কৰে বাবে পানীখিনি ঠাণ্ডা হৈ থাকে। বুজি পাইছ? নেক্সট কুৱেশ্যনটো হৈছে হাতৰ তলুৱাত এচিটন বা পেট্ৰল বা সুগন্ধি আঁতৰ চালি ল'লে
ঠাণ্ডা অনুভৱ হয় কিয়? ব্যাখ্যা কৰিব লাগে। হাতৰ তলুৱাত এচিটন বা তেল বা সুগন্ধি আঁতৰ ঢালি দিলে ঠাণ্ডা অনুভৱ হয়, কাৰণ এচিটন বা তেল বা সুগন্ধি আঁতৰে হাতৰ তলুৱাৰ পৰা তাপ শক্তি শোষণ কৰি বাষ্পীভূত হয়। সেইবাবে হাতৰ তলুৱাত ঠাণ্ডা অনুভৱ হয়। নেক্সট কুৱেশ্যনটো হৈছে গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয়? ইয়াৰ উত্তৰটো হৈছে তলৰ উপৰি পৃষ্ঠৰ কালি বেছি হ'লে বাষ্পীভৱনৰ বেগ বেছি হয়। গৰম চাহ বা গৰম গাখীৰৰ কাপত তাত পৃষ্ঠ কম বাবে বাষ্পীভৱন কম হয়। আনহাতে প্লেট এখনত উপৰি পৃষ্ঠৰ কালি বেছি, গতিকে বাষ্পীভৱনৰ পৰিমাণ বেছি হয় আৰু সেইবাবে ঠাণ্ডা হয়, ফলত খোৱাত সহজ হয়। কাৰণ এইটোৱে। নেক্সট কুৱেশ্যনটো হৈছে গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধা উচিত? গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধা উচিত? উত্তৰটো হ'ব গ্ৰীষ্মকালত এনে কাপোৰ পিন্ধা উচিত যিবোৰ কাপোৰ আমাৰ শৰীৰৰ পৰা অতিৰিক্ত ঘাম শোষণ কৰি বাষ্পীভৱনত সহায় কৰে। কপাহীৰ কাপোৰে দেহৰ ঘাম শোষণ কৰি বাষ্পীভৱনত সহায় কৰে আৰু দেহটো ঠাণ্ডা কৰি ৰাখে। সেইবাবে কপাহীৰ কাপোৰ পিন্ধা উচিত। তোমালোকৰ বাবে মই আৰু কেইবাটাও কুৱেশ্যন আলোচনা কৰিম অতিৰিক্ত হিচাপে। বিশেষ সংযোজন: বৰ্তমান পদাৰ্থ পাঁচটাৰ অৱস্থা কি কি? বৰ্তমান বিজ্ঞানীসকলে পদাৰ্থৰ পাঁচটা অৱস্থাৰ কথা কয় বা ক'ব খোজে। কঠিন, জলীয়, গেছীয়, প্লাজমা আৰু বোছ-আইনষ্টাইনৰ কনডেনছেট বা BEC। প্লাজমা কি? প্লাজমা হ'ল পদাৰ্থৰ চতুৰ্থ অৱস্থা। এই অৱস্থাৰ পদাৰ্থৰ কণিকাবিলাক অতি শক্তিযুক্ত আৰু অতীৱ উত্তেজিত। এই কণিকাবিলাক আহিত আধানযুক্ত গেছ হিচাপে থাকে। নেক্সট কুৱেশ্যনটো হৈছে পদাৰ্থৰ পঞ্চম অৱস্থাটো কি? পদাৰ্থৰ পঞ্চম অৱস্থাটো বোছ-আইনষ্টাইনৰ কনডেনছেট অৰ্থাৎ বা BEC। নেক্সট এতিয়া আমি অনুশীলনীলৈ গৈছোঁ। অনুশীলনীৰ ১ নম্বৰ প্ৰশ্নটো কৈছে তলৰ উষ্ণতা চেণ্টিগ্ৰেডত প্ৰকাশ কৰা, অৰ্থাৎ চেণ্টিগ্ৰেডত প্ৰকাশ কৰিবলৈ দিছে। তেনে 293 কেলভিন, এইটো চেণ্টিগ্ৰেডত নিব লগা হ'লে কি কৰিব লাগিব? 293 - 273 চেলচিয়াছ। 293 পৰা 273 বিয়োগ কৰিলে 20 অৰ্থাৎ 20 ডিগ্ৰী চেলচিয়াছ। ২ নম্বৰত কৈছে 470 কেলভিন, এইটো চেণ্টিগ্ৰেডত নিব লগা হ'লে 470 পৰা 273 ডিগ্ৰী চেলচিয়াছ মাইনাছ কৰিলে 197 ডিগ্ৰী চেলচিয়াছ হ'ব। নেক্সট কুৱেশ্যনটোত সুধিছে তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা। এতিয়া আমি কেলভিনত নিম। চোৱা কেলভিন
25 ডিগ্ৰী চেলচিয়াছক কেলভিনত নিব লগা হ'লে 25 প্লাছ 273 কেলভিন, 25 আৰু 273 যোগ কৰিলে 298 কেলভিন। তাৰপিছত কি কৈছে 373 ডিগ্ৰী চেলচিয়াছক কেলভিনত নিব লাগে। 373 প্লাছ 273 কেলভিন ইজ ইকুৱেল টু 646 কেলভিন। নেক্সট কুৱেশ্যনটোত কৈছে কাৰণ দৰ্শোৱা খোলা ঠাইত নেফথেলিনৰ বল কেইদিনমান থৈ দিলে নাইকিয়া হয় কিয়? উত্তৰটো হ'ব নেফথেলিন গোটা অৱস্থাৰ পৰা পোনে পোনে গেছীয় অৱস্থা প্ৰাপ্ত হয়। নেফথেলিন সাধাৰণ উষ্ণতাত বাষ্পীভূত হৈ থাকে বাবে নেফথেলিন বল এটা কেইদিনমান পিছত নাইকিয়া হৈ যায়। বুজি পাইছে? নেক্সট কুৱেশ্যনটো হৈছে দূৰৰ পৰাই সুগন্ধি আতৰৰ গোন্ধ পোৱা যায় কিয়? দূৰৰ পৰাই যে সুগন্ধি আতৰৰ গোন্ধ পোৱা যায় তাৰ কাৰণটো কি? চোৱা, আতৰবোৰ সাধাৰণ উষ্ণতাত বাষ্পীভৱন বেগ বেছি, সেইবাবে ইয়াৰ কণিকাবোৰ দ্ৰুত গতিত বিয়পি পৰে আৰু সেইবাবে দূৰৰ পৰাই সুগন্ধি আতৰৰ গোন্ধ পোৱা যায়। কণিকাবোৰৰ মাজত আকৰ্ষণ বল ঊৰ্ধ্বক্ৰমত সজোৱা পানী, চেনি আৰু অক্সিজেন। ইয়াৰ উত্তৰটো হ'ব কণিকাবোৰৰ মাজত আকৰ্ষণ বলৰ ঊৰ্ধ্বক্ৰমত অক্সিজেন, পানী আৰু চেনি। 5 নম্বৰ প্ৰশ্নটো হ'ব তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি হ'ব? 25 ডিগ্ৰী চেলচিয়াছত পানী তৰল অৱস্থাত থাকে। 0 ডিগ্ৰী চেলচিয়াছত পানী বৰফ হয় কিন্তু গলিবলৈ আৰম্ভ কৰে। 100 ডিগ্ৰী চেলচিয়াছত পানী উতলে আৰু গেছীয় অৱস্থালৈ গতি কৰে। এতিয়া 6 নম্বৰ প্ৰশ্ন যুক্তি দৰ্শাই ব্যাখ্যা কৰা। এই নম্বৰ প্ৰশ্নটো হৈছে সাধাৰণ উষ্ণতাত পানী তৰল বা জলীয় কিয়? উত্তৰটো হ'ব সাধাৰণ উষ্ণতা 0 ডিগ্ৰী চেলচিয়াছৰ ওপৰত আৰু 100 ডিগ্ৰী চেলচিয়াছৰ তলত থাকে। 0 ডিগ্ৰী চেলচিয়াছৰ তলত পানী কঠিন বা বৰফ হয় আৰু 100 ডিগ্ৰী চেলচিয়াছৰ ওপৰত গেছীয় অৱস্থাত থাকে। কিন্তু 0 ডিগ্ৰী চেলচিয়াছৰ পৰা 100 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত পানী তৰল। সেইবাবে সাধাৰণ উষ্ণতাত পানী তৰল বা জলীয়। 2 নম্বৰ প্ৰশ্নটো হৈছে সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন কাৰণ দৰ্শাব লাগে। উত্তৰটো হৈছে লোৰ গলনাংক বা উতলাংক সাধাৰণ উষ্ণতাতকৈ বহু গুণ বেছি। সেইবাবে সাধাৰণ উষ্ণতাত লো কঠিন পদাৰ্থ হিচাপে পোৱা যায়। গতিকে সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন। নেক্সট কুৱেশ্যনটো হৈছে 273 কেলভিন উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয়? 0 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত থকা বৰফৰ কণিকাবোৰৰ তুলনাত 0 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত থকা পানীৰ কণিকাত নিহিত তাপ শক্তি বেছি। কাৰণ পানীৰ গলনৰ লিন তাপ সমান অতিৰিক্ত তাপ নিহিত হৈ আছে। সেইবাবে 0 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত থকা পানীতকৈ 0 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত থকা বৰফ বেছি ঠাণ্ডা কৰে।
গতিকে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। পৰৱৰ্তী ক্লাছত এই 1 নম্বৰ অধ্যয়নৰ বিষয়ে আলোচনা কৰিম। ইয়াত অকল প্ৰশ্ন উত্তৰহে আলোচনা কৰা হ'ল। তোমালোকৰ কিবা অসুবিধা থাকিলে কমেণ্ট কৰি মোক জনাই দিবা। তাৰ ওপৰত ভিত্তি কৰি মই ভিডিঅ' বনাম। থেংক ইউ।